মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি স্পন্দন দ্বিতীয় ভাগৰ অধ্যায় 2 সমাজ নামৰ যিটো অধ্যায় আছে তাৰে পাঠ 2 পানী আৰু জুইৰ আখ্যান শীৰ্ষক যিটো পাঠ আছে সেই পাঠটি মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিছোঁ। গতিকে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠটি ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি ভিডিঅ' আৰম্ভ কৰিছোঁ। পানী আৰু জুইৰ আখ্যান। এইটো কি হয়, অৰুণাচলৰ আদি জনজাতিৰ মাজত প্ৰচলিত এটা লোককথা। সমাজৰ উন্নতিৰ বাবে সকলোৱে মিলাপ্ৰীতিৰে থকা প্ৰয়োজন। আমাৰ সমাজখন যদি উন্নতি হ'ব লাগে আমি সকলোৱে কি কৰিব লাগিব? মিলাপ্ৰীতিৰে থাকিব লাগিব। কেতিয়াবা দুটা বেলেগ বেলেগ ফৈদৰ মাজত বিভেদ সৃষ্টি হ'ব পাৰে, তেতিয়া সমাজে সমাধান উলিয়াই শান্তি ৰক্ষা কৰে। যেতিয়া দুটা ফৈদৰ মাজত বিবাদ হয়, কাজিয়া হয়, তেতিয়া কি কৰে? সমাজে সমাধান উলিয়াই শান্তি ৰক্ষা কৰে। এবাৰ পানী আৰু জুইৰ মাজত নিজৰ শক্তিক লৈ বিবাদ সৃষ্টি হ'ল। ফলত চাৰিওফালে হাহাকাৰ লাগিল। সমাজে কেনেকৈ ইয়াৰ মীমাংসা কৰিলে পঢ়োৱা। এতিয়া সমাজে সেই বিবাদটো কেনেধৰণে মীমাংসা কৰিলে আমাৰ এই পাঠটোত দিয়া হৈছে। পঢ়োৱা। জুই আৰু পানীৰ মাজত এবাৰ ভীষণ কাজিয়া লাগিছিল। কাজিয়াৰ কাৰণ আছিল নিজৰ অহংকাৰ। জুইয়ে পানীক কয়, মই তোতকৈ শক্তিশালী। মই গোটেই পৃথিৱীখনকে পুৰি ছাই কৰিব পাৰোঁ। মোৰ ভয়ত শুকান গছ-গছনি, হাবি বন, ডাল পাত সকলোবোৰ কঁপি থাকে। জুইৰ এনে বৰ কথা সহিব নোৱাৰি পানীয়ে ক'লে, তোৰ আৰু এই সোপাহে কথা। তই কিমান শক্তিশালী জানো নহয়। এখিলা শুকান পাত পুৰি ছাই কৰিব পাৰ বুলি ইমান অহংকাৰ নে? মোৰ আগত সেই কথাকে কৈ বৰাই কৰিবলৈ আহিছ। জাননে নাজানো মই যে গোটেই পৃথিৱীখনকে আৱৰি আছোঁ। মন গ'লে মই পৃথিৱীৰ হাবি বন, পৰ্বত পাহাৰ সকলো বুৰাই পেলাব পাৰোঁ। তোক পৰাস্ত কৰিবলৈতো কথাই নাই। দুটোপাল মানুহৰহে কাম। এতিয়া কি হৈছে, ইয়াত জুই আৰু পানীয়ে নিজৰ অহংকাৰৰ কাৰণে এখন বিবাদ সৃষ্টি হৈছে। তাৰপিছত কি হৈছে, পানীৰ কথা শুনি জুই খঙত টিঙি তোলা হ'ল। সি পানীৰ ফালে চোঁচা মাৰি আহিল। তোক এতিয়াই উতলাই ভাপ কৰি দিওঁ। দুয়োৰে তয়াময়া ৰণ লাগিল। এই যুঁজৰ ফলত বহু ঠাই পানীত বুৰ গ'ল, লগতে বহু জীৱ জুইত জাহ গ'ল। চাৰিওফালে হাহাকাৰ লাগিল। পানী আৰু জুই এনে কাজিয়া দেখি মানুহে ভাবিলে, কথা দেখোন গুৰুত্বৰ। এনেকৈ হ'লে জুই আৰু পানীয়ে সকলো গ্ৰাস কৰিব। পাছত সিহঁতৰ যিকোনো এটা হাৰিব। ফলত আমি পৰাজিত পক্ষক পৃথিৱীৰ পৰা হেৰুৱাব লাগিব। মানুহবোৰে আলচ কৰিলে, এই দুই শক্তি আমাৰ বাবে অপৰিহাৰ্য। গতিকে সোনকালে এই কাজিয়াখনৰ কিবা এটা মীমাংসা কৰিব লাগিব। যেতিয়া জুই আৰু পানীৰ মাজত কাজিয়া ডাঙৰ হৈ গৈ আছে, তেতিয়া মানুহবোৰে ভাবিছে যে জুইয়ে হওক বা পানীয়ে হওক মানুহৰ কাৰণে বা গোটেই জীৱৰ কাৰণে কিমান প্ৰয়োজনীয়। যদি নাইকিয়া হৈ যায়, পৃথিৱীৰ অৱস্থা কি হ'ব সেই কথা ভাবি কি কৰিছে, সোনকালে কাজিয়াখন মীমাংসা কৰিব লাগিব বুলি মানুহবিলাকে নিজৰ মাজতে আলোচনা কৰিছে। তেওঁলোকে এখন মেল পাতিলে। সেই মেলত দেশ বিদেশৰ অলেখ প্ৰাণী গোট খালে। পানী আৰু জুইক দুফালে ৰাখি এই কাজিয়া বিচাৰ আৰম্ভ হ'ল। সভাসদৰ মাজত বহুপৰ আলোচনা বিলোচনা চলিল। শেষত ৰাইজে এটা পৰীক্ষা পতাৰ সিদ্ধান্ত ল'লে। ৰাইজে আদেশৰ সুৰত ক'লে, জুই তুমি পাহাৰৰ তলত দপ দপকৈ জ্বলি থাকা। পানী তুমি পাহাৰৰ ওপৰলৈ যোৱা। আমি সংকেত দিয়াৰ লগে লগে তুমি তললৈ হুহুৱাই নামি আহিবা। যদি তুমি জুইক শান্ত কৰিব পাৰা, তেন্তে তোমাকে শক্তিশালী বুলি মানিম। আৰু যদিহে জুইয়ে তোমাক উতলাব পাৰে, তেন্তে জুইকে শক্তিশালী বুলি ক'ম। কথামতেই কাম। পাহাৰৰ নামনিত জুই দপ দপকৈ জ্বলি উঠিল। তাৰ ৰঙা শিখাবোৰে আকাশ চুলে। পানীয়ে পাহাৰৰ ওপৰত থুপ খাই ৰাইজৰ সংকেতলৈ বাট চাই ৰ'ল। সময়ত সভাসদে পানীক জুইৰ ওপৰেদি বৈ যাবলৈ ক'লে। ফেনে ফুটুকাৰে পানী নামি আহিল। পানী যিমানেই ওচৰ চাপিল, জুইৰ ভয় সিমানেই বাঢ়িল। জুইয়ে ভাবিলে, পানীৰ লগত যুঁজ লাগি মিছাতে ইমানখন হ'ল। তাক যদি পানীয়ে একেবাৰে নুমুৱাই দিয়ে, তেন্তে মানুহবোৰৰ কিমান যে অসুবিধা হ'ব। তাৰ মনত বৰ বেজাৰ লাগিল। সি বিষণ্ণ মনে পিছুৱাই গ'ল। কিন্তু আশ্ৰয় ল'ব ক'ত? অৱশেষত বহু ভাবি চিন্তি জুইয়ে শিলৰ ভিতৰত সোমাই নিজকে ৰক্ষা কৰিলে। পানীয়ে দেখিলে যে গোটেই পৃথিৱী জলমগ্ন হৈ পৰিছে। চৌপাশে কেৱল পানী আৰু পানী। তাৰ মাজত জীৱ জন্তুবোৰ কক বকাই আছে। পানীয়ে নিজৰ ময়বৰ ভাৱৰ ফলত সৃষ্টি হোৱা ভয়ানক দুৰ্যোগ দেখিলে। নিজৰ ভুল বুজিব পাৰি সি অনুৰক্ত হ'ল। সি সভাসদক কথা দিলে যে জুইৰ সৈতে আৰু কেতিয়াও কাজিয়া নকৰে। জুইয়েও শিলৰ পৰা ওলাই আহি
শপত খাই ক'লে আজিৰ পৰা আমি কেতিয়াও কাজিয়া নকৰোঁ। এতিয়া এই জুই আৰু পানীৰ মাজত কাজিয়া হওঁতে মানুহবিলাকে কেনেধৰণে এই বিবাদটো মীমাংসা কৰিলে আমি দেখা পালোঁ, হয়নে? অৰ্থাৎ আমাৰ সমাজ এখন সুস্থিৰভাৱে চলি যাবলৈ সমাজৰ কিমান দায়িত্ব আৰু কৰ্তব্য আছে আমি পাঠটোৰ জৰিয়তে উপলব্ধি কৰিব পাৰিছোঁ। এতিয়া ইয়াৰ যিবিলাক ক্ৰিয়াকলাপ আছে আমি সেই ক্ৰিয়াকলাপবিলাকলৈ আহিছোঁ। প্ৰথমতে কি দিছে, তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। তোৰ আৰু এই সোপাহে কথা, তই কিমান শক্তিশালী জানো নহয়। এই কথাষাৰ কোনে কাক কৈছিল? এই কথাষাৰ কটো দিছে জুইয়ে মানুহক কৈছিল, পানীয়ে জুইক কৈছিল, মানুহে জুইক কৈছিল, ঘৰটো সভাসদহে পানীক কৈছিল। উত্তৰটো পানীয়ে জুইক কৈছিল, এইটো শুদ্ধ উত্তৰ আমি দিয়া। সেইকাৰণে খটো আমি কি কৰিব লাগিব? পূৰ কৰিব লাগিব। তাৰ মনত বৰ বেজাৰ লাগিল। ইয়াত তাৰ বুলি কাৰ কথা কোৱা হৈছে? ইয়াত তাৰ বুলি ক সভাসদৰ, খ পানীৰ, গ মানুহৰ, ঘ জুই। উত্তৰটো হ'ব জুই। জুইটো শুদ্ধ, সেইকাৰণে ঘটোত আমি কি কৰিম? পূৰ কৰিম, কাৰণ এইটো শুদ্ধ উত্তৰ। এতিয়া 2টো কি দিছে? তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। এই প্ৰশ্নকেইটা দিয়া হৈছে, প্ৰশ্নকেইটা কোৱাৰ লগতে লিখিবলৈও দিছে। ক পানী আৰু জুইৰ মাজত কিয় কাজিয়া লাগিছিল? মই উত্তৰবিলাক লিখি ৰাখিছোঁ। পানী আৰু জুইৰ মাজত কিয় কাজিয়া লাগিছিল? উত্তৰটো হ'ব পানী আৰু জুইৰ মাজত জুইৰ কাজিয়াৰ কাৰণ আছিল নিজৰ অহংকাৰ। খটো সভাসদে কাক পাহাৰৰ ওপৰত থাকিবলৈ কৈছিল? উত্তৰটো কি হ'ব? সভাসদে পানীক পাহাৰৰ ওপৰত থাকিবলৈ কৈছিল। গ গোটেই পৃথিৱী জুৰি আছোঁ বুলি কোনে কৈছিল? উত্তৰটো পানীয়ে কৈছিল। ঘ দেশ বিদেশৰ সকলো প্ৰাণী কিয় গোট খাইছিল? উত্তৰটো কি হ'ব? জুই আৰু পানীৰ কাজিয়া বিচাৰ কৰিবলৈ দেশ বিদেশৰ সকলো প্ৰাণী গোট খাইছিল। জুই আৰু পানীৰ কাজিয়া বিচাৰ কৰিবলৈ দেশ বিদেশৰ সকলো প্ৰাণী গোট খাইছিল। 3 নম্বৰ ক্ৰিয়াকলাপটো কি দিছে? কোনে কাক কিয় কৈছিল লিখা। কটো দিছে এই 2 শক্তি আমাৰ বাবে অপৰিহাৰ্য, গতিকে সোনকালে এই কাজিয়াখনৰ কিবা এটা মীমাংসা কৰিব লাগিব। এই কথাষাৰ কোনে কৈছিল? উত্তৰটো আমি কেনেকৈ লিখিব লাগিব? উত্তৰটো মই লিখি ৰাখিছোঁ, চোৱাচোন। এই কথাষাৰ জুই আৰু পানীৰ মাজত হোৱা কাজিয়াৰ বাবে চিন্তিত হৈ মানুহবোৰে নিজৰ মাজতে কৈছিল। খটো কি? আহ পানী তোক এতিয়াই উতলাই ভাপ কৰি দিম। এই কথাষাৰ কোনে কৈছিল? এই কথাষাৰ জুইয়ে পানীক, পানীয়ে জুইক জনোৱা প্ৰত্যাহ্বানৰ বিপৰীতে নিজৰ শক্তি দেখুৱাবলৈ কৈছিল। এনেধৰণে লিখিলেই হ'ব। এতিয়া 5 নম্বৰ যিটো ক্ৰিয়াকলাপ, এইটো কি দিছে? তলত কিছুমান শব্দৰ অৰ্থ দিয়া আছে। তলত কিছুমান শব্দৰ অৰ্থ দিছে, সেই অৰ্থ প্ৰকাশ কৰা শব্দবোৰ কাষৰ শব্দজালৰ পৰা বাছি উলিয়াই খালী বাকচত লিখা। এতিয়া গিলা কাৰ্য, আগুৰি ধৰা কাৰ্য, সেইটো কোৱা হয় গ্ৰাস, হয়নে? এইটো আমাৰ গ্ৰাসটো দি দিছে। বিষাদে আৱৰি ধৰা, বেজাৰ মোৱা, সেইটো কি হ'ব? বিষণ্ণ। এইটো আমি লিখিব লাগিব, বিষণ্ণ। পানীত ডুবি থকাটো কি বুলি কয়? জলমগ্ন। এইটো হ'ব জলমগ্ন। সভাত উপস্থিত থকা লোকক কি বুলি কোৱা হয়? সভাসদ বুলি কোৱা হয়। এইটো সভাসদ। আমি ইয়াত লিখিব লাগিব সভাসদ। অহংকাৰ বা দম্ভালি, মই বয়। মই বয় ভাৱ বুলি কয় যে, এইটো হ'ব মই বয়। কোনো গোচৰ আদি বিচাৰি লগ হোৱা সমাজ, সেইখনক কোৱা হয় মেল। এতিয়া আমি 6 নম্বৰৰ পৰা যিবিলাক ক্ৰিয়াকলাপ দিছে সেইবিলাক হৈছে ভাষা অধ্যয়নৰ লগত, ব্যাকৰণৰ লগত জড়িত। চোৱাচোন এতিয়া কি দিছে? 6 নম্বৰ কটো দিছে, তলত দিয়া বাক্যকেইটালৈ মন কৰা।
এতিয়া প্ৰথম বাক্যটো দিছে তাৰ ৰঙা শিখাবোৰে আকাশ চুলে। দ্বিতীয় বাক্যটো জুই ইয়াত ৰঙাটোত কি কৰিছে আঁচ টানিছে। জুই আৰু পানীৰ মাজত এবাৰ ভীষণ কাজিয়া লাগিছিল। দুয়োৰে ভীষণটো ইয়াত আঁচ টানিছে। দুয়োৰে মাজত তয়াময়া ৰণ লাগিল। তয়াময়াটো ইয়াত আঁচ টানিছে। পাহাৰৰ নামনিত জুই দপ দপকৈ জ্বলি উঠিল। দপ দপকৈটোত আঁচ টানিছে। তাৰ মাজত জীৱ জন্তুবোৰ ককবকাই আছিল। ককবকাইটো ইয়াত দিছে। তাৰ মনত বৰ বেজাৰ লাগিল। বৰটো আঁচ টানিছে। ওপৰৰ প্ৰথম বাক্যটোৰ তলত আঁচ দিয়া ৰঙা পদটোৱে জুই শিখাবোৰৰ গুণ বুজাইছে। জুই শিখাবোৰৰ যিটো গুণ কেনেকুৱা ৰঙা সেইটো বুজাইছে। দ্বিতীয় বাক্যটো আঁচ দিয়া ভীষণ পদটোৱে কাজিয়া বিক্ষেচ্ছ পদৰ অৱস্থা, বিক্ষেচ্ছ পদটোৰ কেনেকুৱা অৱস্থা সেইটো বুজাইছে। তৃতীয় বাক্যটোত আঁচ দিয়া তয়াম পদটোৱে ৰণ বিক্ষেচ্ছ পদৰ অৱস্থা বুজাইছে। চতুৰ্থ বাক্যটোৱে আঁচ দিয়া দপ দপকৈ পদটোৱে জ্বলি উঠিছিল ক্ৰিয়াৰ অৱস্থাটো বুজাইছে। ঠিক তেনেকৈ পঞ্চম বাক্যটোত ককবকাই পদটো আছে ক্ৰিয়াৰ অৱস্থা বুজাইছে। এতিয়া আন পদৰ গুণ দোষ অৱস্থা আদি প্ৰকাশ কৰা পদবোৰেই হ'ল বিশেষণ। এতিয়া বিশেষণ কি আমি জানিব লাগিব যে আন পদৰ দোষ গুণ অৱস্থা আদি বুজোৱা যিবিলাক পদ সেই পদবোৰে হৈছে বিশেষণ। বিশেষ্য ক্ৰিয়া আদি পদক কেনে বা কেনেকৈ প্ৰশ্ন কৰিলে যিটো উত্তৰ ওলায় সেইটোৱে হৈছে বিশেষণ। বিশেষ্য ক্ৰিয়া আদি পদক কেনে বা কেনেকৈ বুলি প্ৰশ্ন কৰিলে যিটো উত্তৰ ওলায় সেইটোৱে কি বুলি কৈছে বিশেষণ। যেনে জুই শিখাবোৰ কেনেকুৱা আছিল, এতিয়া ৰঙা আছিল, কেনেকৈ জ্বলি উঠিছিল। এতিয়া কেনেকৈ বুলি প্ৰশ্ন কৰিলে যিটো উত্তৰ ওলাইছে সেইটোৱে বিশেষণ হৈছে। কেনেকৈ ৰঙা দপ দপকৈ এতিয়া এই উত্তৰটো কেনেকৈ সোধাৰ পাছত আমি যিটো উত্তৰ পাইছোঁ সেইটো বিশেষণ পাইছোঁ। কেনেকুৱা বেজাৰ লাগিল, বৰ বেজাৰ লাগিল। এতিয়া কি কৈছে তলত দিয়া বাক্যকেইটাত থকা বিশেষণ পদবোৰ বাছি উলিওৱা। ফাতেমা এজনী শান্ত ছোৱালী। ফাতেমা কেনেকুৱা ছোৱালী, কেনেকুৱা ছোৱালী শান্ত। ইয়াত শান্তটো হ'ব কি হ'ব শান্ত ছোৱালী। আমি উত্তৰটো কি শান্ত ছোৱালী, এই শান্তটো কি হ'ব বিশেষণ। আজি ডাৱৰীয়া বতৰ, আজি কেনেকুৱা বতৰ। এতিয়া কেনেকুৱা বুলি কওঁতে কেনেকুৱা পাইছোঁ ডাৱৰীয়া। এতিয়া ডাৱৰীয়াটো ডাৱৰীয়া। জিৰাফৰ ডিঙি বৰ দীঘল। জিৰাফৰ ডিঙি কেনেকুৱা বৰ দীঘল। এইটো এতিয়া বৰ দীঘল। মনোযোগে কিতাপ পঢ়িবা। কেনেকৈ পঢ়িবা। আমি যে যিবিলাক উত্তৰ পাইছোঁ এই উত্তৰবিলাক প্ৰত্যেকটো একোটা বিশেষণ পদ। মন কৰিবা আমি কেনেকুৱা আদি প্ৰশ্ন কৰাৰ পাছত যিবিলাক আমি তাৰ উত্তৰ পাইছোঁ সেই প্ৰত্যেকটো উত্তৰে একোটা কি পদ বিশেষণ পদ। তলত দিয়া দফাটো পঢ়া আৰু বিশেষণ পদবোৰ বাছি লিখা। এই তলত দিয়া দফাটো পঢ়া আৰু বিশেষণ পদবোৰ বাছি লিখা। মই তোমালোকক যিকেইটা বিশেষণ পদ মই আঁচ টানি দিম। ঋতুহঁতৰ পোহনীয়া কুকুৰজনীৰ নাম কুকু। ইটোৱে তাইক কুহুমীয়া গৰম পানীৰে গা ধুৱায়। কুকু বৰ শান্ত কুকুৰ, কিন্তু অচিনাকি মানুহে তাইক খুব ভয় কৰে কাৰণ কুকুৱে ডাঙৰকৈ ভুকে। ইফালে তাই হ'ল নুদুকা কুকুৰ। তাই ৰাতি জাগি থাকে, সেয়ে ঋতুহঁতৰ চৌহদত ৰাতি দুষ্ট মানুহ নোসোমায়। ঋতুহঁতৰ কি কৈছে পোহনীয়া। এতিয়া আমি ঋতুহঁতৰ কুকুৰজনী বনৰীয়া নে ঘৰচীয়া। আমি প্ৰশ্ন কি পোহনীয়া। এই পোহনীয়া তো কি হ'ব বিশেষণ। ঋতুৱে তাইক কুহুমীয়া, পানীখিনি কেনেকুৱা আছিলে কুহুমীয়া গৰম। এতিয়া কুহুমীয়াটো বিশেষণ হ'ব। কুকু বৰ শান্ত, কুকুৰজনী স্বভাৱ কেনেকুৱা শান্তটো আমি কেনেকুৱা বুলি কওঁতে শান্ত বুলি পাইছোঁ উত্তৰটো, তেতিয়াহ'লে বিশেষণ। কিন্তু অচিনাকি মানুহে তাইক খুব ভয় কৰে। অচিনাকি মানুহে কি কৰে তাইক ভয় কৰে। ভয়টো হ'ব বিশেষণ। কাৰণ কুকুৱে কেনেকৈ ভুকে বুলি আমি যেতিয়া প্ৰশ্ন কৰিম ডাঙৰকৈ বুলি পাম, সেইটো এটা বিশেষণ হ'ব। ইফালে তাই হ'ল নুদুকা কুকুৰ। কুকুৰজনী কেনেকুৱা নুদুকা। তাই ৰাতি জাগি থাকে। ৰাতি কি কৰি থাকে জাগি থাকে।
সেইৰে ইটো সোঁতৰ চৰুতে ৰাতি কি প্ৰকৃতি মানুহ নোসোমাই বুলি সুধিলে আমি দুষ্ট বুলি ক'ম। দুষ্ট মানুহজনৰ অৱস্থা গুণ বুজাই আছে দুষ্ট। এতিয়াতো বিশেষণ হ'ব। তলত দিয়া বাক্যশাৰীলৈ মন কৰা 7 নম্বৰ যিটো ক্ৰিয়াকলাপ দিছে তলত দিয়া বাক্যশাৰীলৈ মন কৰা কৈছে ৰাইজৰো শংকা আঁতৰিল আৰু মনোবাঞ্ছা পূৰ হ'ল। এই বাক্যশাৰীত মনোবাঞ্ছা শব্দটোত থকা যুক্তাক্ষৰটো হ'ল নিয়োজন নিয় স্বয়ঞ্চ মনোবাঞ্ছা। নিয়ৰ লগত চ যোগ হৈছে। নিয়ৰ তলত এডাল ব্যঞ্জনান্ত চিন দিছে। নিয়ৰ লগত দ্বিতীয় চ যোগ হৈ নিয় স্বয়ঞ্চ। এতিয়া নিয় স্বয়ঞ্চ যুক্তাক্ষৰ থকা আন শব্দৰ তলৰ খালী বাকচকেইটা পূৰ কৰা। এতিয়া এইটো কি হ'ব বাঞ্ছা লাঞ্ছনা বাঞ্ছনীয় হ'ব। তলত দিয়া বাক্যশাৰীলৈ মন কৰা মই তাতকৈ শক্তিশালী। পাঠটোত পোৱা এই বাক্যশাৰীৰ অৰ্থ হৈছে মই তোৰ তুলনাত শক্তিশালী। এনেদৰে যাৰ লগত তুলনা কৰা হয় তাৰ লগত কৈ ব্যৱহাৰ কৰা হয়। যেনে মহ এবিধ ডাঙৰ জন্তু, হাতী বৰ ডাঙৰ জন্তু। এতিয়া আমি দুইটাৰ লগত যদি তুলনা কৰোঁ মহৰ লগত হাতীক তুলনা কৰি লিখিলে কি হ'ব মহতকৈ হাতী ডাঙৰ জন্তু অৰ্থাৎ মহৰ তুলনা হাতী ডাঙৰ জন্তু। খ তলৰ বাক্যকেশাৰীত তকৈ ব্যৱহাৰ কৰি লিখা এইটোৰ দৰে লিখিব লাগে। পুঠি তুলনাত বৰালি মাছ ডাঙৰ। সেইটো যদি আমি লিখোঁ কেনেধৰণে লিখিম আমি পুঠিৰ তুলনাত কি হ'ব বৰালি মাছ ডাঙৰ। তেতিয়া কি হ'ব আমি যদি লিখোঁ পুঠি মাছতকৈ বৰালি মাছ ডাঙৰ। পুঠি মাছতকৈ বৰালি মাছ ডাঙৰ এনেধৰণে লিখিলোঁ। ঠিক ইকেইটা তোমালোকে নিজে কৰিবা। তুলসী গছৰ তুলনাত আম গছ ওখ। তুলসী গছতকৈ আম গছ ওখ এনেকৈ লিখিলোঁ। ক্ৰিকেট বলতকৈ ফুটবল ডাঙৰ। জিৰাফতকৈ হৰিণা চাপৰ এনেধৰণে লিখিবা। তোমালোকে নিজে লিখিবা। এইকেইটা মই কৈ দিলোঁ। এইটো জানি থওঁ আহা। শিলে শিলে খুন্দা খালে ফিৰিঙতি ওলায়। ফিৰিঙতি মানে হ'ল জুইৰ আঙনি বা কণিকা। আদিম যুগত মানুহে শিলে শিলে খুন্দিয়াই ফিৰিঙতি সৃষ্টি কৰিছিল। তেওঁলোকে সেই ফিৰিঙতিৰে শুকান ঘাঁহ বনত জুই জ্বলাইছিল। সেই জুইৰ সহায়ত খাদ্য পুৰি খাইছিল। বৰ্তমানেও জুইৰ জ্বলোৱা পদ্ধতিটো বিশেষ পৰিৱৰ্তন হোৱা নাই। আধুনিক আহিলাপাতি যেনে দিয়া চলাই লাইটাৰ আদিত ঘৰখনৰ সহায়েৰে ফিৰিঙতি সৃষ্টি কৰা হয়। 9 নম্বৰ প্ৰশ্নটোৰ কি দিছে প্ৰাচীন কালত মানুহে শিলৰ ঘৰখনৰ উপৰি আৰু কিহৰ সহায়ত ফিৰিঙতি সৃষ্টি কৰিছিল দলত আলোচনা কৰি কোৱা। তোমালোকে আলোচনা কৰি ক'বলৈ কৈছে। মই তোমালোকক কৈ দিছোঁ যে আদিম কালত মানুহে শিলৰ ঘৰখনৰ উপৰিও কাঠৰ ঘৰখনৰ যোগেদিও কি কৰিব ফিৰিঙতি সৃষ্টি কৰিছিল। 10 নম্বৰটো কি হৈছে পানী আৰু জুই নাথাকিলে আমাৰ কি অৱস্থা হ'ব পাৰে ভাবা আৰু লিখা। এতিয়া পানী আৰু জুই নাথাকিলে আমাৰ কি অৱস্থা হ'ব পাৰে ভাবা আৰু লিখা বুলি কৈছে। মই উত্তৰটো লিখি ৰাখিছোঁ। পানী আৰু জুই নাথাকিলে আমাৰ জীৱন একেবাৰে অসুবিধাজনক আৰু বিপদজনক হৈ পৰিব। পানী নাথাকিলে পানী অবিহনে উদ্ভিদ আৰু প্ৰাণীৰ জীৱন অসম্ভৱ হৈ পৰিলেহেঁতেন। কোনো ধৰণৰ কৃষিকাৰ্য সম্ভৱ হৈ নুঠিলেহেঁতেন। তাৰপিছত কি হ'ব জুই নাথাকিলে কি হ'লহেঁতেন ৰন্ধা বঢ়া কাৰ্য অসম্ভৱ হ'লহেঁতেন। তোমালোকে জুই নহ'লে আৰু কি অসুবিধা হ'লহেঁতেন নিজেই ভাবিবলৈ যত্ন কৰিবা আৰু লিখিবলৈ যত্ন কৰিবা। তাৰপিছত 11 নম্বৰ ক্ৰিয়াকলাপটো কি দিছে ক তলত কাহিনী এটা বাক্যবোৰ খেলি মেলিকৈ দিয়া আছে বাক্যবোৰ পঢ়া। কাহিনী এটা আছে ইয়াৰ বাক্যবোৰ খেলি মেলিকৈ দিয়া আছে। কানায়ে শ্যামক কেইটামান টোপ দিলে। কিছুপৰৰ পিছত শ্যামে বৰশীত এটা ডাঙৰ চেঙা মাছ পালে। সি ৰ'দত ঘামি জামি বহু সময় বৰশী বাই থাকিল কিন্তু এটা মাছো তাৰ বৰশীত নালাগিল। ইপিনে টোপ শেষ হৈ আহিল। সি বৰ অধৈৰ্য হ'ল। এখন গাঁৱত শ্যাম নামৰ এজন ল'ৰা আছিল। এদিন সি বৰশী বাবলৈ গ'ল। অলপ দূৰৈত কানাই নামৰ ল'ৰা এজনে বৰশী বাই আছিল। শ্যামৰ অৱস্থাতে কানাই তাৰ ওচৰলৈ আহিল। সি শ্যামক ক'লে অলপ সময় ধৈৰ্য ধৰাচোন। এতিয়া কোনটো কাহিনীটোৰ ক্ৰম অনুসৰি বাক্যবোৰ কাষত দিয়া বাকচত ক্ৰমিক নম্বৰ দিয়া। তুমি বাক্যবোৰ গটো কি দিছে তুমি বাক্যবোৰ ক্ৰমত সজোৱা কাহিনীটো লিখা আৰু তাৰ এটা নাম দিয়া। এতিয়া কি লিখিব লাগিব আমি কোনটো প্ৰথম আহিব
এখন গাঁৱত শ্যাম নামৰ এজন ল'ৰা আছিল। এদিন সি বৰশী বাবলৈ গ'ল। এইটো 1 নম্বৰত লিখিম আমি। অলপ দূৰৈত কানাই নামৰ ল'ৰা এজনে বৰশী বাই আছে। অলপ দূৰৈত কানাই নামৰ ল'ৰা এজনে বৰশী বাই আছিল। আমি এইটো 2 নম্বৰ লিখিম। সি নহয়, প্ৰথম এইটো আমি 2 নম্বৰ নহ'ব, এইটো ভুল হৈছে। এইটো 2 নম্বৰ নহ'ব, এইটো আহিব। সি ৰ'দত এখন গাঁৱত শ্যাম নামৰ এজন ল'ৰা আছিল। এদিন সি বৰশী বাবলৈ গ'ল। সি 2 নম্বৰ কি আহিব? সি ৰ'দত ঘামি জামি বহু সময় বৰশী বাই থাকিল, কিন্তু এটা মাছো তাৰ বৰশীত নালাগিল। সিপিনে টোপ শেষ হৈ আহিল। সি বৰ অধৈৰ্য হ'ল। এইটো 2 নম্বৰ আহিব। অলপ দূৰৈত কানাই নামৰ ল'ৰা এজনে বৰশী বাই আছিল। এইটো আমি 3 নম্বৰত লিখিব লাগিব। শ্যামৰ অৱস্থা দেখি কানাই তাৰ ওচৰলৈ আহিল। সি শ্যামক ক'লে, অলপ সময় ধৈৰ্য ধৰাচোন। এইটো 4 নম্বৰত আহিব। কানাই শ্যামক কেইটামান টোপ দিলে। কিছুপৰ পাছত শ্যামে বৰশীত এটা ডাঙৰ চেঙা মাছ, এইটো হ'ব 5 নম্বৰ হ'ব, চেঙা মাছ পালে। এতিয়া আমি 1 নম্বৰ 2 নম্বৰকে আমি লিখি যাম। প্ৰথমতে 1 নম্বৰত এইটো লিখিব লাগিব। কাহিনীটো ক্ৰম অনুসৰি বাক্যত আমি এনেকৈ লিখি দিলোঁ, কোনটো 1 নম্বৰত আহিব, 2 নম্বৰত কোনটো আহিব। তাৰপিছত তুমি বাক্য ক্ৰমত সজোৱা মতে কাহিনীটো লিখা। এতিয়া এই ক্ৰমত সজোৱা মতে 1 নম্বৰটো 1 নম্বৰত লিখিলোঁ, 2 নম্বৰটো 2 নম্বৰত লিখিব লাগিব। তাৰপিছত নাম দিব লাগিব কাহিনীটো। আমি কি নাম দিবা? শ্যাম আৰু কানাই, তেনেকৈ তোমালোকে দিব পাৰা। শ্যাম আৰু কানাই বৰশী বোৱা কাহিনী। তোমালোকে যেনেধৰণে নাম দিব পাৰা নিজাকৈ নাম দিবলৈ চেষ্টা কৰিবা। তাৰপিছত কি কৈছে? হাতে কামে কৰোঁ আহা, ডাঠ কাগজৰ সহায়ত জুই আৰু পানী ভাৱৰ মুখা সাজু আহা। প্ৰয়োজনীয় সামগ্ৰী। এই জুই আৰু পানী ভাৱৰ মুখা সাজিবৰ কাৰণে কি কি প্ৰয়োজনীয় সামগ্ৰী লাগিব? ডাঠ কাগজ, পেঞ্চিল, কেঁচি, ৰং, আঠা, ডোল মানে মিহি ৰচী। এখিলা ডাঠ কাগজৰ ওপৰত পেঞ্চিলে তোমাৰ মুখৰ সমান ঘূৰণীয়া চিন দি কাটি লোৱা। এনেধৰণে প্ৰথমে কাটি ল'ব লাগিব। কাগজ টুকুৰাত চকু আৰু নাকৰ বাবে নিৰ্দিষ্ট ঠাইত ফুটা কৰা। এতিয়া চকু আৰু নাকৰ বাবে এনেধৰণে ফুটা কৰি ল'ব লাগিব। কি কৈছে? কাটি লোৱা কাগজ টুকুৰাৰ চকুৰ ফুটাকেইটা অকণমান বাহিৰলৈ সৰু বিন্ধা কৰি ডোল দুটা লগাই দিবলৈ কৈছে। ডোল ঘৰটো কি কৈছে? আন এখন কাগজত জুই শিখা আঁকি কেঁচিয়ে সাৱধানে পেঞ্চিলে চিনে কাটি লোৱা। পেঞ্চিলে চিনে কাটি ল'বলৈ কৈছে। এতিয়া মুখাৱয়ৱৰ চাৰিওফালে জুই শিখাবোৰ, মুখাৱয়ৱৰ চাৰিওফালে কি হয়? জুই শিখাবোৰ আঠা লগাবলৈ কৈছে। আঠাবোৰ শুকোৱাৰ পাছত জুই মুখাত হালধীয়া ৰং কৰা। জুই মুখাত কি কৰিবলৈ কৈছে? হালধীয়া ৰং কৰিব কৈছে। আৰু শিখাবোৰত ৰঙা, আৰু যিবিলাক জুই শিখা তাত ৰঙা ৰং কৰিব কৈছে। একেদৰে তুমি পানী ভাৱৰ বাবেও আন এখন মুখা তৈয়াৰ কৰিবা। পানী যিবিলাক ঢৌ সেইবিলাকত কি ৰং দিবলৈ কৈছে? নীলা ৰং দিবা। এইটো তোমালোকে দলীয়ভাৱে কৰিবলৈ চেষ্টা কৰিবা। তাৰপিছত প্ৰকল্প দিছে। প্ৰকল্পটো তোমালোকে নিজেই কৰিবা। তোমাৰ বিদ্যালয় পুথিভঁৰালত থকা সাধু কথাৰ পুথি তালিকা এখন তলত দিয়া ধৰণে প্ৰস্তুত কৰা। প্ৰত্যেক বিদ্যালয়তে বিভিন্ন ধৰণৰ কিতাপ তোমালোকৰ পুথিভঁৰালত আছে। সাধু কিতাপ যথেষ্ট পৰিমাণে আছে। কিতাপৰ নাম, সংগ্ৰাহক, লেখকৰ নাম, কোনে সংগ্ৰহ কৰিছে, সংগ্ৰাহকক বা লেখকৰ নাম থাকে তাত তেওঁৰ নাম লিখিবা। প্ৰকাশন, কোনটো প্ৰকাশনে, যে ধৰা হওক জ্যোতি প্ৰকাশন, ধৰা হওক বনলতা প্ৰকাশন, প্ৰকাশৰ চন কিমান চনত প্ৰকাশ হৈছিল, তেনেধৰণে লিখিবলৈ যত্ন কৰিবা। আজিৰ পাঠ ইমানতে সামৰিছোঁ। পুনৰ অন্য এটা নতুন পাঠৰ সৈতে লগ হ'ম। ধন্যবাদ।